নমস্কাৰ পোষণ টেকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পোষণ টেকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা প্ৰেগনেণ্ট মহিলা এগৰাকী সন্তান জন্ম হোৱাৰ পাছত কি ধৰণে লেক্টেটিং মাডাৰলৈ মাইগ্ৰেট কৰিব পাৰি সেই সম্পৰ্কে দেখুওৱা হৈছে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, যাতে সকলো কথা খৰচি মাৰি জানিব পাৰে। যদি প্ৰথমবাৰৰ বাবে এই চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। পোষণ টেকাৰ এপছত নিজৰ মোবাইল নম্বৰ আৰু এমপিন দি লগ ইন কৰাৰ পাছত এই ইণ্টাৰফেচখন দেখা পাব। এই 1 নম্বৰ ইণ্টাৰফেচখন দেখাৰ পাছত আপোনালোকে এটা বেনিফিচাৰীত যাব। এই বেনিফিচাৰীত যোৱাৰ পাছত এই 2 নম্বৰ ইণ্টাৰফেচত যে আছে প্ৰেগনেণ্ট ওমেন, এই প্ৰেগনেণ্ট ওমেনত আপোনালোকে চুই দিব। প্ৰেগনেণ্ট ওমেনত চুই দিয়াৰ পাছত এয়া বেনিফিচাৰী আছে প্ৰেগনেণ্ট ওমেন। এই বেনিফিচাৰীৰ এগেইনষ্টত যে আছে 3টা ডট, এই ট্ৰিপুল ডটত চুই দিব লাগিব। এই কামটো হৈছে আপোনালোকৰ 3 নম্বৰ কাম। তাৰ পাছত এইখন 4 নম্বৰ ইণ্টাৰফেচ আপোনালোকে দেখা পাব। এই 4 নম্বৰ ইণ্টাৰফেচত যে মাইগ্ৰেট টু লেক্টেটিং মাডাৰ এই অপশ্যনটো আছে, ইয়াতে চুই দিব লাগিব। এইটো হৈছে আপোনালোকৰ 4 নম্বৰ কাম। তাৰ পাছত এইখন 5 নম্বৰ ইণ্টাৰফেচ আপোনালোকে দেখা পাব। এই 5 নম্বৰ ইণ্টাৰফেচখনত যে আছে টু এণ্টাৰ মিছকাৰেজ, এবৰ্চন অৰ ষ্টিল বাৰ্থ ডিটেইলছ। ইয়াত যদি প্ৰেগনেণ্ট মহিলাগৰাকীৰ মিছকাৰেজ, এবৰ্চন বা ষ্টিল বাৰ্থ হয় তেতিয়া ইয়াতে চুই দিব। চুই পেলাই তাত থকা যিকোনো এটা অপশ্যন চুই দি ছাবমিট কৰি দিব লাগিব। মই সেই কথাটো আপোনালোকক দেখুৱাই দিছোঁ ইয়াত। এয়া মিছকাৰেজ, এবৰ্চন বা ষ্টিল বাৰ্থ হ'লে এইখন ইণ্টাৰফেচ দেখা পাব আৰু ইয়াত যে আছে এইকেইটা, ইয়াত যিকোনো এটা চুই দিব লাগিব। এইটো কেৱল এবৰ্চন, মিছকাৰেজ আৰু ষ্টিল বাৰ্থৰ ক্ষেত্ৰতহে। প্ৰেগনেণ্ট মহিলাগৰাকীক লেক্টেটিং মাডাৰলৈ মাইগ্ৰেট কৰাৰ ক্ষেত্ৰত এইটো কৰিব নালাগে। এইটো কৰাৰ পিছত ইয়াতে আপোনালোকে ছাবমিট অপশ্যনটো দি দিব। এতিয়া 7 নম্বৰৰ কামটো হৈছে প্ৰেগনেণ্ট মহিলাগৰাকীৰ যেতিয়া সন্তান জন্ম হ'ব তেতিয়া ইয়াতে ডেট অফ ডেলিভাৰী, এই কলমটোত ডেট অফ ডেলিভাৰীত এণ্ট্ৰি কৰি দিব লাগিব। এই কেলেণ্ডাৰখনত যাব, কেলেণ্ডাৰখনত গৈ কোনদিনা শিশুটোৰ জন্ম হৈছে সেই ডেটটো ইয়াতে এণ্ট্ৰি কৰি দিব। তাৰপিছত আছে প্লেচ অফ ডেলিভাৰী। এই প্লেচ অফ ডেলিভাৰী অপশ্যনটোত 2টা অপশ্যন দিয়া আছে, এটা আছে হোম, এটা আছে ইনষ্টিটিউচনেল। যদি ঘৰত সন্তানৰ জন্ম হৈছে তেনেহ'লে হোম অপশ্যনটো চুই দিব, আৰু ইনষ্টিটিউচনত জন্ম হ'লে ইনষ্টিটিউচনেলৰ যিটো অপশ্যন আছে ইয়াতে চুই দিব। তাৰপিছত আছে জেণ্ডাৰ, গাৰ্ল আৰু বয়। যদি কন্যা সন্তানৰ জন্ম হয় তেতিয়া ইয়াতে ছোৱালী এজনী আছে সৰু, ইয়াত চুই দিব, আৰু যদি ল'ৰা সন্তানৰ জন্ম হয় তেনেহ'লে এই বয় ইয়াত চুই দিব। ইয়াৰ পাছত আপোনালোকে জন্মতে শিশুৰ ওজন আৰু উচ্চতা কিমান আছিলে সেইখিনি ইয়াত এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰি ইয়াতে প্ৰচিড কৰি দিলে মহিলাগৰাকী প্ৰেগনেণ্টৰ পৰা লেক্টেটিং মাডাৰলৈ, নতুনকৈ লেক্টেটিং মাডাৰ হিচাপে ৰেজিষ্টাৰ নকৰাকৈ মাইগ্ৰেট হৈ যাব। ইয়াত যে চাইল্ডছ বাৰ্থ ৱেইট এই অপশ্যনটো যে আছে, ইয়াত জন্মতে শিশুৰ উচ্চতা আৰু ওজন কিমান সেইটো বিচাৰিছে। আপোনালোকে শিশুটোৰ MCP কাৰ্ডখনতে এই ওজন আৰু উচ্চতাটো পাব। আপোনালোকক কণমানি শিশুটোক ওজন আৰু উচ্চতা ল'বলৈ কোৱা নাই। MCP কাৰ্ডত যি ৰেকৰ্ড আছে সেই মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমে এই 1 নম্বৰ ইণ্টাৰফেচখন দেখাৰ পিছত এই বেনিফিচাৰীত যাব। বেনিফিচাৰীত যোৱাৰ পাছত এই 2 নম্বৰ ইণ্টাৰফেচত যে আছে প্ৰেগনেণ্ট ওমেন, ইয়াত চুই দিব। এইটো হৈছে আপোনালোকৰ 2 নম্বৰ কাম। তাৰ পাছত এইগৰাকী প্ৰেগনেণ্ট মহিলা অৰ্থাৎ বেনিফিচাৰী হয়, গতিকে তেখেতৰ নামৰ এগেইনষ্টত থকা এই ট্ৰিপুল ডটত চুই দিব। এইটো হৈছে আপোনালোকৰ 3 নম্বৰ কাম। তাৰ পাছত
এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াত যে আছে মাইগ্ৰেট টু লেক্টেটিং মাডাৰ, ইয়াত চুই দিব। এইটো হৈছে 4 নম্বৰৰ কাম। তাৰ পাছত এইখন 5 নম্বৰ ইণ্টাৰফেচ আপোনালোকে দেখা পাইছে। যদি প্ৰেগনেণ্ট মহিলাগৰাকীৰ মিছকাৰেজ, এবৰ্চন বা ষ্টিল বাৰ্থ হয়, তেনেহ'লে ইয়াত আপোনালোকে চুই দিব। চুই দি ইয়াৰ যিটো হয়, যিকোনো এটা অপশ্যনত চুই পেলাই ছাবমিট কৰি দিব লাগিব। এইটো বাচ্চা জন্ম হোৱাৰ ক্ষেত্ৰত নালাগে। ইয়াৰ পিছত এইখন ইণ্টাৰফেচ দেখিছে, এইখন সেইটোৱেই। এবৰ্চন, ষ্টিল বাৰ্থ, মিছকাৰেজ হ'লে এইবিলাক চুব লাগে, তাৰপিছত ছাবমিট কৰিব লাগে। মই কৈছোঁৱেই বাচ্চা জন্ম হোৱাৰ ক্ষেত্ৰত নালাগে। তাৰপিছত যদি শিশুটো জন্ম হয়, তেতিয়াহ'লে ইয়াতে কোন তাৰিখে ডেলিভাৰী হৈছে সেইটো লিখি দিব লাগিব। ইয়াতে হোম আৰু ইনষ্টিটিউশ্যন আছে, ইনষ্টিটিউশ্যনেল। ইয়াতে হোমত হ'লে হোমত আৰু ইনষ্টিটিউশ্যনেল হ'লে ইনষ্টিটিউশ্যনেল। কন্যা সন্তান হ'লে এই ছোৱালীজনীত চুই দিব, ল'ৰা হ'লে ইয়াত চুই দিব। তাৰপিছত জন্মতে শিশুটোৰ ৱেইট আৰু হাইট কিমান আছে সেয়া ইয়াত দেখুৱাব লাগিব। গতিকে ইয়াত ৱেইট হ'লে কিমান কেজি আছিলে সেয়া এণ্ট্ৰি কৰি দিব, আৰু চাইল্ড বাৰ্থ হাইট, ইয়াত হাইটটো এণ্ট্ৰি কৰিব লাগিব। আপোনালোকে MCP কাৰ্ডখন চাব। MCP কাৰ্ডখন চাই শিশুটোৰ জন্মৰ সময়ত ৱেইট আৰু হাইট কিমান আছিলে সেয়া ইয়াতে এণ্ট্ৰি কৰি দিব। তাৰপিছত ইয়াতে যে প্ৰচিড অপশ্যন আছে, এই প্ৰচিড অপশ্যনত আপোনালোকে চুই দিব। চুই দিয়াৰ লগে লগে মহিলাগৰাকী প্ৰেগনেণ্ট ওমেনৰ পৰা লেক্টেটিং মাডাৰলৈ মাইগ্ৰেট হৈ যাব। ধন্যবাদ।